নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটালৈ স্বাগতম জনালো যিসকল নতুনকৈ সাবস্ক্ৰাইব কৰিছে চেনেলটোত তেওঁলোকক এটা কথা ক'ব বিচাৰিছো আপোনালোকে যেতিয়া জবসমূহ এপ্লাই কৰিব তাতে মেইল দিয়া থাকিব বা কন্টাক্ট নম্বৰ দিয়া থাকিব তাতে যদি কোনোবাই আপোনালোকক কেতিয়াবা কল কৰি যদি কিবা এপ্লিকেশন ফিজৰ কথা কয় তেতিয়া হলে আপোনালোকে ফিজটো দিয়াৰ আগতে ভালকৈ নিজে এবাৰ জবটো ভেৰিফাই কৰিব যিমান পাৰে ভেৰিফাই মই কৰি আনিব ট্ৰাই কৰোৱে হলেও কেতিয়াবা আহি যাব পাৰে এনেকুৱা ফ্ৰড এজেন্সি বা কোনোবা কনসালটেন্সি নম্বৰো আহি যাব পাৰে গতিকে আপোনালোকেও এবাৰ নিজে নিজৰ ফালৰ পৰা ভেৰিফাই কৰিব জবসমূহ ফিজ যদি বিচাৰিছে তেতিয়া হলে ফিজ পটতকে দি নেদিব আপোনালোকে নিজে এবাৰ ভালকৈ ভেৰিফাই কৰি ল'ব তাৰ পিছতে পেমেন্ট কৰিব সো এইখিনি নতুনকৈ যিসকল সাবস্ক্ৰাইব কৰিছে তেওঁলোকক কৈছো আৰু যিসকলে নতুনকৈ গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা জব বিচাৰি আছে নতুনকৈ আগতে কাম কতো কৰা নাই এক্সপেৰিয়েন্স নাই তেওঁলোকে হয়তো ভাবে যে ফিজটো দি দিলে মই চাকৰি পাম বা মোক জব দিব পাৰিব গতিকে আপোনালোকে ফিজ দিয়াৰ আগতে ভালকৈ চাই ল'ব ফিজ পটতকে দি নেদিব তো আজি ভিডিওটো মই আৰম্ভ কৰো আজি নতুনকৈ যিমান ভ্যাকেন্সি আছে তাৰে প্ৰথমটো হল SGS ইন্ডিয়া গুৱাহাটীৰ পৰা আহিছে লোকেশন গুৱাহাটী হয় পোষ্ট আহিছে মাৰ্কেটিং এক্সিকিউটিভ লোকেশন গুৱাহাটী বুলি কলো কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগিব বা BBA মাৰ্কেটিং বা MBA কৰা হ'ব লাগিব মাৰ্কেটিংত ইয়াত ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স নহলে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ আদাৰ যিখিনি ৰিকোয়াৰমেন্ট আছে সেইখিনি ইয়াতে পইণ্ট ওয়াইজ এবাৰ পাৰিলে পঢ়ি যাব যেনেকৈ ধৰক আপোনালোকৰ ডেমনস্ট্ৰেট ট্ৰাষ্টৱৰ্থিনেছ এণ্ড ইন্টিগ্ৰিটি sound knowledge and skill working on PowerPoint, Excel and Word, excellent negotiation skill, marketing field যেহেতু জব কৰিছে negotiation জানিব লাগিব communication skill ভাল হ'ব লাগিব এনেকৈ এই পইণ্ট কেইটাও পঢ়ি যাব এই জবটো যদি কোনোবাই এপ্লাই কৰিব বিচাৰে মই ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দিম তাতে গৈ কিনে আপোনালোকে এপ্লাই কৰিব এটো লাষ্ট ডেট হ'ব 15 ডিসেম্বৰ পিছৰ বস্তু মা মনসা প্ৰিন্টাৰ্ছৰ পৰা আহিছে টু সাৰ্ভেন্টস ভ্যাকেন্সি এইটো সাৰ্ভেন্টৰ ভ্যাকেন্সি দুটা পোষ্ট আছে কুকিং ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব ক্যান্ডিডেটজন আৰু এজন একাউন্টেন্টৰ ভ্যাকেন্সি আহিছে এইটো আপোনালোকৰ অনলি মেলৰ কাৰণে হয় ওয়াৰ্ক এক্সপেৰিয়েন্স থাকিব লাগিব কোৱালিফিকেশন আপোনালোকৰ বিকম পাস কৰা হলে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে আপোনালোকে এপ্লাই যেনেকৈ বিচাৰে কৰি ল'ব পিছৰ পোষ্টটো হোটেলৰ পৰা আহিছে পাঞ্জাবাৰী ৰোড 6 মাইল এক নম্বৰ পোষ্টটো ফ্ৰন্ট অফিস এক্সিকিউটিভ দুই নম্বৰটো কন্টিনেন্টাল কুক মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স লাগিব দুইটা পোষ্টৰ কাৰণে মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স লাগিব ইন্টাৰেষ্টেড হলে আপোনালোকে মেইল আৰু মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 30 নৱেম্বৰ পিছৰ পোষ্টটো বজৰং কাৰ ৱৰ্ল্ডৰ পৰা আহিছে পোষ্ট একাউণ্টছ এক্সিকিউটিভৰ পোষ্ট কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব মিনিমাম বিকম কৰা হ'ব লাগিব আৰু আপোনালোকৰ মিনিমাম 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব GST আৰু টেলি প্ৰাইমৰ নলেজ থাকিব লাগিব আৰু আপোনালোকৰ লোকেশন হ'ব বজৰং কাৰ ৱৰ্ল্ড নেশনাল হাইৱে 37 বাইপাছ দেওধৰ নগাঁও ইয়াত মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে কোনোবা ইন্টাৰেষ্টেড হলে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলৰ পৰা আহিছে পোষ্ট আহিছে সিকিউৰিটি গাৰ্ড আৰু ৱাৰ্ড বয় কোৱালিফিকেশন ইয়াতে মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু এক্সপেৰিয়েন্স যদি আছে 1 ইয়াৰৰ তেওঁলোকক প্ৰিফাৰেন্স দিব কিন্তু যিসকল ফ্ৰেছাৰ হয় তেওঁলোকক এপ্লাই কৰি চাব পাৰে কাৰণ বহুত ক্ষেত্ৰত এক্সপেৰিয়েন্স ক্যান্ডিডেট নাপায় গতিকে এক্সপেৰিয়েন্স নথকা হলে আপোনালোকৰ ফ্ৰেছাৰখিনিকো মাতি দিয়ে গতিকে আপোনালোকে এপ্লাই কৰি ল'ব যোনে হাই সেকেন্ডাৰী পাস বা মেট্ৰিক পাস আছে স্যালাৰি আপোনালোকৰ ইন্টাৰভিউ টাইমত ডিসকাস কৰি ল'ব নেগোশিয়েবল বুলি দিয়া আছে সো ইন্টাৰেষ্টেড হলে মেইল আৰু মোবাইল নম্বৰ দিয়া আছে আপোনালোকে কল কৰি ল'ব বা মেইলত বায়োডাটা পঠিয়াব আপোনালোকৰ লোকেশন হেঙেৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী হ'ব পিছৰ পোষ্টটো ৰেষ্টুৰেণ্ট এখনৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে সেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু স্যালাৰি নেগোশিয়েবল কন্টাক্ট নম্বৰ দিয়া আছে নম্বৰটোত কল কৰি ল'ব কল কৰি আপোনালোকে ভালকৈ জবটো ভেৰিফাই কৰিব আৰু কথা পাতি ল'ব তেওঁলোকৰ লগত সো আজি বেছি ভ্যাকেন্সি আহা নাছিলে এইখিনি আছিল আজি দিনটোৰ ভ্যাকেন্সিৰ আপডেট গোটেইখিনি দিলো সো ভিডিওটো ভালকৈ লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ আজিলৈ ধন্যবাদ নমস্কাৰ